শান্তি সুপ্ৰভাত আজি 14 জুলাই 2026 সাকাৰ বাবাৰ মধুৰ মহাবাক্য বাপ দাদা মধুবন সকলো হিষ্ট্ৰী হললৈ আমি বুদ্ধিৰে যাম আৰু অনুভৱ কৰিম সন্মুখত বাপ দাদা আৰু দিদি দাদিসকল চাৰিওফালে বহি আছে আৰু আমি বহুত ধুনীয়াকৈ বাবাৰ মহাবাক্য শুনিছো আজি বাবাই কৈছে মৰমৰ সন্তানসকল স্মৃতিৰ যাত্ৰাত কেতিয়াও ভাগৰি পৰিব নালাগে দেহ অভিমানৰ ধুমুহাই ভাগৰুৱা কৰি তোলে দেহী অভিমানী হোৱা তেতিয়া ভাগৰ দূৰ হৈ যাব আজি মৌলিৰ প্ৰশ্নটো হৈছে কোনটো সংস্কাৰ 21 জন্মৰ শ্ৰেষ্ঠ ভাগ্যক নষ্ট কৰি দিওঁতা হয় কোনটো সংস্কাৰ 21 জন্মৰ শ্ৰেষ্ঠ ভাগ্যক নষ্ট কৰি দিওঁতা হয় উত্তৰটো হৈছে যদি কাৰোবাৰ প্ৰতি বিতুষ্ট হোৱাৰ সংস্কাৰ আছে পিতাৰ প্ৰতি বা পঢ়াৰ প্ৰতি বিতুষ্ট হৈ গলে তেতিয়া 21 জন্মৰ ভাগ্য নষ্ট হৈ যায় হেয়েহে বাবাই কয় মৰমৰ সন্তানসকল দেহ অভিমানৰ বশৱৰ্তী হৈ কেতিয়াও এইটো ওলোটা নিচা লাগিব নালাগে যে মই ইমানক বুজালো ইমান সহায় কৰিলো বাবাই কৈছে চোৱা বাবা কিমান উচ্চ হৰ্তা তথাপিও কিমান নিৰহংকাৰী হেয়েহে বাবাক চোৱা মানে পিতাক চোৱা ব্ৰহ্মা বাবাই বুজাইছে যে শিৱ বাবা ইমান উচ্চ তেখেত হৰ্তা বিধতা সৰ্বশক্তিমান তথাপিতো ইমান নিৰহংকাৰী হৈ আনৰ শৰীৰত প্ৰৱেশ কৰি তেখেতে জ্ঞান বুজাইছে তো গতিকে বাবাক চাব কৈছে আজি মৌলিৰ গীতটো হৈছে ৰাত কে ৰাহি থক মত জানা সুবহ কা মঞ্জিল দূৰ নাহি এতিয়া অসমীয়াত হৈছে নিশাৰ প্ৰতীক ভাগৰি নপৰিবা ওম শান্তি অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলে আৰু যিসকলে যুগযুক্ত সেৱাধাৰী সন্তান তেওঁলোকে ইয়াৰ অৰ্থ ততালিকে বুজি লয় আমি নিশাৰ প্ৰতীক অৰ্থাৎ ব্ৰাহ্মণসকলৰ এতিয়া ৰাতি পুৰা হল ভক্তি মাৰ্গক ৰাতি বুলি কোৱা হয় ৰাতিৰ আধা কল্প পুৰা হয় সদৰো দিন আৰু ৰাতি আছে এয়া আকৌ ব্ৰাহ্মণসকলৰ আধা কল্প দিন আৰু আধা কল্প ৰাতি হয় এই সময়ত যেতিয়া পিতা আহে তেতিয়া আন্ধাকাৰ থাকে প্ৰভাত হোৱাৰ প্ৰথম প্ৰহৰ প্ৰভাত হৈ আছে সন্তানসকলে জানে যে এতিয়া পিতাই কয় মৰমৰ সন্তানসকল স্মৃতিৰ যাত্ৰাত ভাগৰি নপৰিবা যেনেকৈ শাৰীৰিক যাত্ৰা কৰে আগতে খোজ কাঢ়ি গৈছিল বহুত লাহে লাহে মাজে মাজে জিৰণি ঘৰ তৈয়াৰ কৰা থাকে গম পাই যে আমি আমুক স্থানত বিৰাম লম আগতে বহুত শ্ৰদ্ধাৰে খোজ কাঢ়ি গৈছিল তাত বহুত পৰিশ্ৰম হয় এতিয়া এয়াটো বহুত সহজ ইয়াক কোৱা হয় সহজ স্মৃতি বা যোগ কেৱল পিতাক স্মৰণ কৰিব লাগে ভাগৰ লগাৰ অৰ্থই হৈছে দেহ অভিমানী হোৱা হয় এই ক্ষেত্ৰত কোনো সন্দেহ নাই মায়াৰ বিঘ্ন আহিবই কিন্তু ইয়াত ভাগৰি পৰিব নালাগে ভাগৰি পৰিলে দেহ অভিমান আহি যায় পিতাই কয় সন্তানসকল হৰি নিৰ্বাহৰ কাৰণে কামটো কৰিবই লাগে তাৰ বাবে অনুমতি আছে 8 ঘণ্টা হৰি নিৰ্বাহ 8 ঘণ্টা বিশ্ৰাম বাকি 8 ঘণ্টা ইয়াত দিয়া এতিয়াতো 8 ঘণ্টা পুৰা কোনেও নিদিয়ে অন্তিমত 8 ঘণ্টালৈকে থাকিব তালিকা বঢ়াই থাকা ইয়াত যেতিয়া আহি বহা বাবাৰ সন্মুখত তেতিয়া স্মৃতি সোঁৱৰাই দিয়া হয় যাক তোমালোকে যোগ অভ্যাস কৰোৱা বুলি কোৱা বাবাৰ স্মৃতিত আহি বহা ইয়াৰ অৰ্থ এইটো নহয় যে কেৱল ইয়াত আহি স্মৃতিত বহিব লাগে এনেকুৱা বহুত আছে ভাবে 5-10 মিনিট যোগ কৰি উঠিম কিন্তু পিতাইটো কয় কাম কাজ কৰি কৰবালৈ অহা যোৱা কৰোতেও তোমালোক যুগত থাকা কৰবাত গংগা স্নান আদি কৰিবলৈ যায় তেতিয়া ৰাম ৰাম জপ কৰে নহয় ইয়াত তোমালোকে একো কীৰ্তন কৰিব নালাগে কেৱল পিতাক স্মৰণ কৰিব লাগে এইজন পিতাই সন্তানসকলৰ সৈতেহে বাৰ্তালাপ কৰি আছে স্মৃতিৰ যাত্ৰাতে তোমালোকৰ কল্যাণ আছে ইয়াত ভাগৰি পৰিব নালাগে ইয়াত ধুমুহা বহুত আহিব কোনো মাটি আদিৰ ধুমুহা নহয় মায়াৰ ধুমুহা আহিলে বুদ্ধিৰ যুগযুক্ত ছিঙি যায় আকৌ দেহ অভিমানত আহিলে কাম কাজ সন্তান স্মৃতিলৈ আহি যায় পিতাই কয় এতিয়াতো এই পেছাগত কাম কাজ আদি সকলোবোৰ শেষ হৈ যাব
তোমালোকৰ সন্তান উত্তৰাধিকাৰী হবলগীয়া নাই, সকলোবোৰ নাশ হৈ যাব। এতিয়াতো উত্তৰাধিকাৰ বেহদৰ পিতাৰ থিয় হৈ আছে, হদৰ উত্তৰাধিকাৰ মুৰ্দাবাদ হব। চহকী লোকসকলে ভাবে এতিয়া সন্তান ডাঙৰ হব, বিবাহ কৰিব, পুনৰ এয়া হব। পিতাই কয় এতিয়া ইমান সময় নাই, সেয়েহে জগতৰ পৰা একেবাৰে মুখ আঁতৰাই দিয়া। এয়াতো কবৰস্থান হয়। যদি পেছাগত কাম কাজ সন্তান আদিৰ নিচাত মৰা, তেন্তে অবাবতে নিজৰ সৰ্বনাশ কৰি দিবা। শিৱ বাবাক স্মৰণ কৰিলে সবৃদ্ধি বহুত হব। দেহ অভিমানত আহিলে সৰ্বনাশ হয়, দেহী অভিমানী হলে সমৃদ্ধি হয়। যিমান স্মৰণ কৰিবা সিমান ভৱিষ্যতে 21 জন্মৰ উত্তৰাধিকাৰ পাবা। স্মৰণ নকৰিলে তেতিয়া বহুত লোকচান হৈ যায়, সেয়া আকৌ কল্পান্তৰ কাৰণেই হৈ যাব। ইমান বৃহৎ লোকচানৰ কথা খেয়াল ৰাখিব লাগে। মই সম্পূৰ্ণ উত্তৰাধিকাৰ কেনেকৈ পাওঁ? ধনৰো বহুত লালসা ৰাখিব নালাগে, অতি বেছি লৈ যাব নালাগে। কোনোবা দেউলীয়া হয় তেতিয়া বহুত চিন্তা হৈ যায়, শিৱ বাবাক একেবাৰে পাহৰি যায়। তেতিয়া দুখ দিয়ে যে জ্ঞানত অহাৰ বাবে দেউলীয়া হলো, বিমাৰী হৈ গলো। এনেকৈ কেতিয়াও ভাবিব নালাগে। বেমাৰ আদি হয়, এয়াতো কৰ্মভোগ। ভালেই হল বিকৰ্ম বিনাশ হৈ যাব। ধৰ্মৰাজৰ শাস্তিলৈকেতো বেমাৰ হোৱাই ভাল নহয় জানো? কৰ্মভোগ নিষ্পত্তি কৰিব লাগে। এইটোতো মহাৰোগী শৰীৰ, কিমান তত্বাৱধান লোৱা হয়। গৈ গৈ থমকি ৰৈ যায়, হাৰ্ট ফেইল হৈ যায়। এনেকুৱা পুৰণি সৃষ্টিকটো বুদ্ধিৰে একদম পাহৰি যাব লাগে। সন্তানসকলে দেখিবলৈ পায় পিতাই নতুন ঘৰ নিৰ্মাণ কৰি আছে, তেতিয়া পুৰণিৰ পৰা একদম অন্তৰ আঁতৰি যায়। কয় বাবা সোনকালে ঘৰ নিৰ্মাণ কৰক, পুৰণি ঘৰত অসুবিধা বহুত হয়। তোমালোকেও জানা এই পুৰণি সৃষ্টিখনটো বহুত লেতেৰা। তোমালোকৰ এয়া হৈছে বেহদৰ সন্যাস। তেওঁলোকে সন্যাস কৰে ঘৰ সংসাৰৰ, তাক হদৰ সন্যাস বুলি কোৱা হয়। তোমালোকে সন্যাস কৰা বিকাৰৰ। পিতাই কয় দেহ লগতে দেহৰ সকলো সম্বন্ধ যি আছে সকলো এৰি, মানে বুদ্ধিৰ পৰা কেৱল পৰম পিতা পৰমাত্মাক স্মৰণ কৰা। এইখন সৃষ্টি যাক এই চকুৰে দেখিবলৈ পোৱা, ইয়াক পাহৰি যোৱা বুদ্ধিৰে। এতিয়া তোমালোকৰ বুদ্ধিয়ে জানে আমি স্বৰ্গৰ ৰাজধানীৰ কাৰণে পুৰুষাৰ্থ কৰি আছো, জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছো। এই সকলোবোৰ কবৰস্থান হৈ যাব। ইয়াৰ প্ৰতি মৰম ৰাখিব নালাগে। আজিকালি মনুষ্য টকা পইচা বহুত আছে, সেয়েহে বিকাৰো প্ৰবল হৈ গল। কাম বিকাৰ কিমান প্ৰবল, কাম বিকাৰৰ অবিহনে থাকিব নোৱাৰে। 4-5 বছৰ পবিত্ৰ হৈ থাকি আকৌ লিখে বাবা আজি এওঁ ভূত লাগিল, মুখ খোলা কৰিলে, কিমান হাবাথুৰি খালে, একদম 5 মহলৰ পৰা বাগৰি পৰিল। পোনপ্ৰথমে হৈছে দেহ অভিমান, ওপৰৰ পৰা পৰিল, থেতেলা হৈ গল, শেষত ৰৈ যায়, হাড় মূৰ একেবাৰে ভাঙি যায়। পুনৰ পুৰুষাৰ্থ কৰিবলৈ সময় লাগে। এয়া হৈছে সকলোতকৈ ডাঙৰ আঘাত। সেয়েহে বাবাই কয় কাম মহাশত্ৰু, বিকাৰগ্ৰস্ত হোৱাকে পতিত প্ৰৱণতা বুলি কোৱা হয়। কয় বাবা আমাক পতিতৰ পৰা পাৱন কৰি তোলক। ভাৰতেই সম্পূৰ্ণ নিৰ্বিকাৰী আছিল, এতিয়া ভাৰত বিকাৰী, সম্পূৰ্ণ নিৰ্বিকাৰী বুলি সূৰ্যবংশীক কোৱা হয়। যদিও বা ৰামচন্দ্ৰ ৰাজ্যতো বিকাৰৰ কথা নাথাকে, কিন্তু কলাটো কম হৈ যায়। 1250 বছৰ কম হৈ গল, তেতিয়া সেই সৃষ্টিৰ শক্তিটো কম হৈ গল নহয়। সেয়েহে তেওঁলোকক হতু প্ৰধান, তাৰ পাছত হতু বুলি কোৱা হয়। তোমালোকে বিচাৰা যে আমি মামা বাবাক অনুসৰণ কৰি সূৰ্যবংশী মহাৰাজা মহাৰাণী হম। ইয়াত কষ্ট বা খৰচ আদিৰতো কথাই নাই। ইয়াত মুখেৰে একো কৰিবলগীয়াও নহয়, কেৱল স্মৰণ কৰিব লাগে। ইয়াকে সহজ যোগ বুলি কোৱা হয়। ইয়াত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। বাবাৰ সন্মুখতটো সকলো মহাৰথী। এই ক্ষেত্ৰত যোগ পুৰা লাগে, তেতিয়া কিবা লক্ষ্য ভেদ হব। যোগ বল হয় নহয়, যোগৰ বহুত অভাৱ আছে। বিঘ্নও যোগত বহুত আহে। বেহদৰ পিতাই মৰমৰ সন্তানসকলক বহি বুজায়, পিতাৰ প্ৰতি বা পঢ়াৰ প্ৰতি কেতিয়াও বিতুষ্ট হব নালাগে। যদি বিতুষ্ট হোৱা তেন্তে 21 জন্মৰ ভাগ্যক লৈ বিতুষ্ট হবা। বহুত ভাল ভাল সন্তানো বিতুষ্ট হৈ যায়, দেহ অভিমানৰ নিচা বাঢ়ি যায়। মই ইমানক বুজালো, দেহ অহংকাৰ আহিলে তেতিয়া বাগৰি পৰে, মানে
তললৈ নামি যায়। এই ক্ষেত্ৰত অহংকাৰ আহিব নালাগে। শিৱ বাবাৰ কিবা অহংকাৰ আছে জানো? কিমান নিৰহংকাৰী আৰু হয় কিমান শ্ৰেষ্ঠ হৰ্তা-কৰ্তা। কয়ো মই সাধাৰণ শৰীৰত সাধাৰণ ঘৰত আহো, চহকীৰ ঘৰত জানো আহো। গতিকে এতিয়া সন্তানসকল জাগ্ৰত হব লাগে। বাবাই যুক্তিটো বহুত ভাল শুনাই থাকে। তোমালোক সন্তানসকলৰহে দেৰি হয়। ড্ৰামা অনুসৰি এতিয়াও অৱস্থা শক্তিশালী হোৱা নাই, আগলৈ শক্তিশালী হব। আমি চৰকাৰক জনাই দিওঁ যে ইমান বছৰৰ ভিতৰত স্বৰ্গ স্থাপন হৈ যায়। এইবোৰ বাতৰি কাকত আদিত যেতিয়া মনুষ্যই পঢ়িব, তেতিয়া আহি তোমালোকক সুধিব, কিছু বছৰ ভিতৰতে স্থাপনা হব, তেন্তে বিনাশো নিশ্চয় হব। বহুত আহিব। এই সম্পত্তি আদি কিছু সময়ৰ কাৰণে আছে। এই সম্পত্তিবোৰক তোমালোকে সম্পত্তি বুলি জানো ভাবা? তোমালোকে জানা এয়াতো অলপ সময়ৰ কাৰণে আছে। এই ঘৰ আদি থাকিবৰ কাৰণে নিৰ্মাণ কৰা হৈছে, কিয়নো মধুবনলৈ বহুত সন্তান আহে। সজীৱ হবৰ কাৰণে মুখ্য কাৰ্যালয় হৈছে মধুবন। আজি তোমালোকে কি কৰা, কাইলৈ কি কৰিবা? ইয়াত তপস্যা কৰা, আকৌ দিল্লী, বৃন্দাবন আদিত গৈ ৰাজ্য কৰিবা। আমাৰ স্মাৰক কেনেকৈ থিয় হৈ আছে, এইটো ভালদৰে দেখুৱাব লাগে। যিটো কাম আমি এতিয়া কৰি আছো, ৫,০০০ বছৰ পূৰ্বেও কৰিছিলো। পোনপ্ৰথমতে শিৱ বাবাৰ মন্দিৰ নিৰ্মাণ কৰে, বাকী দিলৱাৰা মন্দিৰ আদিতো পাছত নিৰ্মাণ হৈছে। বুদ্ধিৰে কাম চলাব লাগে। দিলৱাৰা মন্দিৰো হিচাপ উলিয়াব বিচাৰিলে উলিয়াব পাৰে, পুৰা আমাৰ স্মাৰক হয়। তোমালোকে জানা এয়া হৈছে স্থাপনাৰ আমাৰ য়াদগাৰ। তোমালোক মৰমৰ সন্তানসকল বহুত আনন্দিত হব লাগে। এই সকলোবোৰ সেৱা বৃদ্ধি কৰাৰ যুক্তি মানে উপায় উলিয়াব লাগে। ৰাম গল, ৰাৱণ গল, বহুত পৰিবাৰ, যাৰ বহুত পৰিয়াল আছিল। ৰাৱণৰ চোৱা কিমান ডাঙৰ পৰিয়াল, ৰামৰ কিমান সৰু পৰিয়াল। গায়ন শুদ্ধ, কিন্তু কোনেও বুজিব নোৱাৰে। পিতাই বহি বুজাই তথাপিও নিশ্চয়তা নজনে। হৰি নিৰ্বাহৰ অৰ্থেও তোমালোকে কৰ্ম নিশ্চয় কৰিব লাগে। অৱশ্যে হয়, যিসকল সেৱাধাৰী সন্তান আছে পাণ্ডৱ, তেওঁলোকেতো এই চৰকাৰৰ প্ৰতিপালন লব লাগে। তেওঁলোকৰ সকলো তত্বাৱধান আমি লব লাগে। সন্তানসকলৰ এনেকুৱা হব লাগে, বাবাৰ স্মৃতিত এই সৃষ্টিৰ সকলোবোৰ পাহৰিব লাগে। স্মৃতিৰ যাত্ৰাত যিসকল দৃঢ় মতলীয়া হৈ থাকিব, তেওঁলোকৰ অৱস্থাও বহুত শক্তিশালী হব। যেনেকৈ শিৱ বাবাৰ স্মৃতিত থাকি তোমালোকে হৰি ত্যাগ কৰা। সন্যাসীয়ে ব্ৰহ্মৰ স্মৃতিত হৰি এৰে, তথাপিও বায়ুমণ্ডল একেবাৰে নিস্তব্ধ হৈ যায়, একদম শান্ত হৈ যায়। ব্ৰহ্মা বাবাৰ অনুভৱ আছে। মনুষ্য মৰিলে ঘৰত নিস্তব্ধতা আহি যায় নহয়, ইয়াতো এনেকুৱা হয়। অন্তিমত যেন সকলোবোৰ পাহৰি যায়। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। দেহ অভিমান আঁতৰি গৈ থাকে। পাছলৈ হৰি আনন্দৰে ত্যাগ কৰিব লাগে। হৰ্ষিত মুখ বস। যিয়ে আহে তেতিয়া কয় ইয়াত শান্তি বহুত আছে। এয়া হৈছে প্ৰকৃত শান্তি। আত্মা শৰীৰৰ পৰা পৃথক হৈ যায়। তোমালোকে জানা আমি আত্মা শান্ত স্বৰূপ হওঁ। আমি নিজৰ স্বধৰ্মত বহি যাওঁ। কৰ্ম অবিহনেতো কোনো মনুষ্য থাকিব নোৱাৰে। সেই লোকসকলে সৎ যুগৰ দ্বাৰা কি যে নকৰে। তোমালোকে এতিয়া বুজি পোৱা, আমাৰ স্বধৰ্মই হৈছে শান্তি। ইয়ালৈ আমি ভূমিকা পালন কৰিবলৈ আহিছো। এতিয়া ঘৰলৈ উভতি যাব লাগে। পিতাই কয় মোক স্মৰণ কৰা আৰু ঘৰকো স্মৰণ কৰা। পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰ প্ৰাপ্ত হব। পিতাই কয় মোকো ঘৰত স্মৰণ কৰা। ইয়ালৈতো মই অস্থায়ীভাৱে আহো। তোমালোকৰ বুদ্ধি বাবাৰ স্মৃতিত শান্তিধামত স্থিৰ হৈ থকা উচিত। ঘৰৰো উত্তৰাধিকাৰ লব লাগে নহয়। সেয়া হৈছে আত্মাসকলৰ ঘৰ। এয়া হৈছে জীৱ আত্মাসকলৰ ঘৰ। নিজৰ ঘৰকো নাপাহৰিবা, পিতাকো নাপাহৰিবা। পিতাক স্মৰণ কৰিলেহে পবিত্ৰ হৈ ঘৰলৈ গুচি যাবা। জ্ঞান ধাৰণ কৰিলে পুনৰ নতুন সৃষ্টিত ৰাজত্ব কৰিবলৈ আহিবা। যিমান সম্ভৱ অন্যক ৰাস্তা দেখুৱাই গৈ থাকা। সদায় পিতাক চাবা। তোমালোকে জানা পিতাই কি কৰিলে। সকলোবোৰ মাতাসকলক দি দিলে। তেওঁৱেই নিৰ্দেশনা দিলে যে সকলোবোৰ মাতাসকলৰ সেৱাত লগোৱা। এজনক দেখি আনেও অনুসৰণ কৰিলে, চোহা হৈ গল। কিন্তু পাছত টিকি থাকিব পাৰিলেহে। ড্ৰামা অনুসৰি ভট্টীও তৈয়াৰ হবলগীয়া আছিল।
পাকিস্তান হিন্দুস্তান হ'ল তোমালোকৰ ভৰ্তি প্ৰথমতে আৰম্ভ হৈছিল পাকিস্তানত তোমালোকে নদী পাৰ হলা শাস্ত্ৰতো কি কথা লিখা আছে বাস্তৱতে এতিয়া তোমালোকে শুনা নহয় পুনৰ কল্পৰ পাছত তোমালোকেই শুনিবা এতিয়া পিতাই কয় বেয়া নুশুনিবা পেশাগত কাজ আদি লাগিলে কৰা কিন্তু বেয়া নুশুনিবা পিতাই কয় প্ৰতিটো কথাত শ্ৰীমত লোৱা বাবা এইটো অৱস্থাত মই কি কৰো তেতিয়া বাবাই সকলো কৈ দিব কিবা কথা সুধিবলগীয়া হলে তেন্তে তোমালোক পিতাৰ ওচৰলৈ আহা তোমালোকে ভয় কিয় কৰা খুজে প্ৰতি সুধিব লাগে শ্ৰীমতত চলিলে খুজে প্ৰতি পদম আছে তোমালোকৰ ছেকেণ্ডৰ পাছত ছেকেণ্ড যি অতিবাহিত হৈ যায় তাত পদম আছে তেন্তে কিমান উপাৰ্জন হৈ আছে ভাল বাৰু অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আমাক এনেকুৱা বনাওঁতা আত্মিক পিতাক আত্মিক সন্তানসকলৰ বহুত বহুত নমস্কাৰ শুক্ৰিয়া শুক্ৰিয়া বহুত বহুত স্নেহ याद प्यार धन्यवाद बाबा धन्यवाद ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমটো বিজয় মালাত গাথা যাবলৈ এই শৰীৰৰ পৰা পৃথক হোৱাৰ পুৰা পুৰুষাৰ্থ কৰিব লাগে দেহ অভিমান এৰি গৈ থাকিব লাগে এইখন সৃষ্টিক বুদ্ধিৰে পাহৰিব লাগে ২ নম্বৰটো অতি মাত্ৰা ধনৰ লালসাত যাব নালাগে পিতাৰ স্মৃতিৰ বাহিৰে অন্য কোনো চিন্তন চলিব নালাগে কেতিয়াও পিতাৰ প্ৰতি বা পঢ়াৰ প্ৰতি বিতৃষ্ট হ'ব নালাগে বৰদান মালিক বুধৰ স্মৃতিৰে সৰ্বোচ্চ কৰ্তৃত্বশীলৰ অনুভৱ কৰোঁতা সংযুক্ত মানে কম্বাইন স্বৰূপ ধাৰিব আমি বাবাৰ লগত কম্বাইন প্ৰথমে নিজৰ শৰীৰ আৰু আত্মাৰ সংযুক্ত ৰূপ স্মৃতিত ৰাখা শৰীৰ ৰচনা আত্মা ৰচয়িতা ইয়াৰ দ্বাৰা মালিক বুধ স্বতঃ স্মৃতিত থাকিব মালিক বুধৰ স্মৃতিৰে নিজক সৰ্বোচ্চ কৰ্তৃত্বশীলৰ অনুভৱ কৰিবা শৰীৰক চলাওঁতা হবা দ্বিতীয়তে পিতা আৰু সন্তানৰ সংযুক্ত মানে কম্বাইন স্বৰূপৰ স্মৃতিৰে মায়াৰ বিঘিনিক কৰ্তৃত্বৰে অতিক্ৰম কৰি যাবা আজিৰ শ্লোগানটো হ'ল বিস্তাৰক ছেকেণ্ডত সমাহিত কৰি জ্ঞানৰ সাৰৰ অনুভৱ কৰা আৰু কৰোৱা বিস্তাৰক ছেকেণ্ডত সমাহিত কৰা আৰু জ্ঞানৰ সাৰৰ অনুভৱ কৰা আৰু আনকো কৰোৱা ওম শান্তি অব্যক্ত ইংগিত জ্বালা স্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা পাপ কাটেশ্বৰ মানে পাপ বিনাশকাৰী তেতিয়াহে হ'ব পাৰা যেতিয়া স্মৃতি অগ্নিস্বৰূপ হ'ব এই স্মৃতিৰ দ্বাৰাই অনেক আত্মাৰ শক্তিহীনতা দূৰ হ'ব ইয়াৰ বাবে প্ৰতিটো ছেকেণ্ড আৰু প্ৰতিটো শ্বাসত পিতা আৰু মই সংযুক্ত হৈ থাকা কোনো সময়তে যাতে স্মৃতি সাধাৰণ নহয় স্নেহ আৰু শক্তি এই দুয়োটা ৰূপ সংযুক্ত হৈ থাকক কম্বাইন হৈ থাকক ওম শান্তি ওম শান্তি ওম শান্তি